মানৱ জীৱনক সুৰক্ষিত কৰি ৰখা এবিধ জীৱ যাৰ ৰক্ত মানৱ জীৱনৰ বাবে অতিকৈ মূল্যৱান। সাগৰ মহাসাগৰক লৈ ৰহস্যৰ শেষ নাই। সাগৰত বাস কৰা বিভিন্ন জীৱক লৈ মানুহৰ উৎসুকতাৰো অন্ত নাই। সাগৰৰ তেনে কৌতূহলী জীৱৰ নাম অৰ্চনাল বা ঘোঁৰাৰ নালৰ দৰে কেঁকুৰা, যাক ইংৰাজীত কোৱা হয় হৰ্চু ক্ৰেব। এই জীৱবিধক অৱশ্যে জীৱিত জীৱাশ্ম বুলিহে কোৱা হয় যদিও ইয়াক কেঁকুৰা আখ্যা দিয়া হয় আৰু ইয়াৰ সাদৃশ্য অৱশ্যে কেঁকুৰাৰ পৰিৱৰ্তে মকৰাৰ সৈতেহে। পৃথিৱীত ডাইনছৰৰ যুগতকৈও ২০ কোটি বছৰৰ আগতেই পৃথিৱীত এই জীৱৰ অস্তিত্ব আছিল। সেয়ে ইয়াক লৈ বৈজ্ঞানিকসকলো বিস্মিত হয়। সাগৰৰ তলিত বিচৰণ কৰা এই জীৱিত জীৱাশ্মৰ বিষয়ে বৰ বিশেষ তথ্য নাথাকিলেও ই মানৱ স্বাস্থ্য সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আধুনিক ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই জীৱিত জীৱাশ্মৰ গুৰুত্ব অপৰিসীম। ই সাগৰৰ গভীৰতাৰ বিপৰীতে অগভীৰ আৰু পাতল বালি বা বোকা সদৃশ সমুদ্ৰতলিত বাস কৰে। কেৱল প্ৰজননৰ সময়তহে ইহঁত সাগৰ তীৰলৈ উঠি আহে। এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি জীৱিত জীৱাশ্ম হিচাপে পৰিচিত এই অৰ্চনাল কেঁকুৰা ৪৪৫ নিযুত বছৰ ধৰি সাগৰ মহাসাগৰত বিচৰণ কৰি আহিছে। ইহঁতৰ দেহত সঞ্চাৰিত হৈ থকা ৰক্ত মানৱ জীৱনৰ বাবে অতি মূল্যৱান। মানৱ শৰীৰৰ ৰঙা তেজৰ বিপৰীতে ইহঁতৰ তেজ তাম আধাৰিত আৰু সামান্য হালধীয়া ৰঙৰ। ইহঁতৰ দেহত আছে এমোবা চাইট নামৰ এক বিশেষ কোষ। এই কোষৰ বাবেই বেক্টেৰিয়া বা বিষাক্ত পদাৰ্থৰ কাষলৈ আহিলে সেইবোৰ গোট মাৰিবলৈ ধৰে। এই জীৱিত জীৱাশ্মৰ ৰক্ত চিকিৎসাৰ গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৯৭০ দশকৰ পৰা ইহঁতৰ ৰক্ত কোষৰ পৰা আহৰণ কৰা এণ্ডোস্কিন হানিকাৰক বেক্টেৰিয়া পদাৰ্থ চিনাক্তকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰত ব্যৱহাৰ কৰা বিভিন্ন ভেকচিন, শিৰাৰ ঔষধ আৰু চিকিৎসা সঁজুলি দূষিত কৰিব পৰা বেক্টেৰিয়া বা হানিকাৰক পদাৰ্থবোৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এণ্টোডিকচনৰ ভূমিকা অপৰিসীম। ইয়াৰ অবিহনে ভেকচিন, মানৱ শিৰাৰ ঔষধ, চিকিৎসা সঁজুলিৰ পৰীক্ষণ অসম্ভৱ। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অৰ্চনাল কেঁকুৰা এতিয়া বিপদাপন্ন হৈ পৰিছে। সাগৰীয় মাছৰ উদ্যোগটোৰ বাবে ইহঁতৰ জীৱন বিপদাপন্ন হৈ পৰিছে, কিয়নো মাছমৰীয়াসকলে ইহঁতক ধৰি সাগৰীয় মাছ ধৰাত বৰশীৰ টোপ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ উপৰি শস্যৰ পথাৰত ইহঁতক সাৰ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। উপকূলীয় অঞ্চলসমূহত হোৱা উন্নয়নমূলক কামৰ বাবেও এই জীৱিত জীৱাশ্মসমূহ বিপদাপন্ন। সেয়েহে এতিয়া এই জীৱিত জীৱাশ্মসমূহৰ সুৰক্ষাৰ বিষয়ে চিন্তা কৰি এইবোৰক জীয়াই ৰাখিবলৈ এক সজাগতাৰ প্ৰয়োজন হৈ পৰিছে। শেহতীয়াকৈ অৱশ্যে ইহঁতৰ সুৰক্ষাৰ বাবে সজাগতাৰ সৃষ্টিৰ কাম আৰম্ভ হৈছে। গৱেষকসকলেও জীৱিত জীৱাশ্মৰ পৰা আহৰণ কৰা এণ্ডোস্কিনৰ পৰিৱৰ্তে বিকল্প হিচাপে কি ব্যৱহাৰ কৰিব পাৰি তাৰ সন্ধান অব্যাহত ৰাখিছে, কিন্তু এতিয়াও তাৰ কোনো সন্ধান লাভ কৰা নাই। সেয়ে এই জীৱিত জীৱাশ্মৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।